প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে আৰু সেইকাৰণে ভাৰতবৰ্ষই প্ৰায় প্ৰত্যেকটো দিশত যথেষ্ট উন্নতিও ঘটিছে। আজি যদি মই অসমৰ কথা কওঁ, অসমৰ এই মুহূৰ্তত সকলোতকৈ চৰ্চিত বিষয়টো হৈছে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী অসমলৈকে অহাৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ কৃতিত্বকাৰ বা অসমলৈকে অনাৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ কৃতিত্বকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ যি পলিচি, সেই পলিচিত যথেষ্ট পৰিমাণে, যিহেতু এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ যন্ত্ৰ, এই মুহূৰ্তত সৰু ছেমিকণ্ডাক্টৰ যন্ত্ৰই সৰু বা এটা চিপছ, পৃথিৱীৰ বৰ্তমান পৰিৱেশত ছেমিকণ্ডাক্টৰ গুৰুত্ব অপৰিসীম। মই যিমানখিনি জানো, যোৱা 40 বছৰে ভাৰত চৰকাৰে ছেমিকণ্ডাক্টৰ বনাবলৈ, উৎপাদন কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল, কিন্তু কোনোৱে সফল নহ'ল। সফল হ'ল কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত 3টা আমাৰ দেশলৈকে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিল, তাৰে এটা অসমে পালে। গতিকে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত নিশ্চয়কৈ কৃতজ্ঞ। আমাৰ দেশৰ প্ৰায় 11 কোটি পৰিয়ালক প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান যোজনা দি আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ ঘৰলৈকে হৰ ঘৰ নল হৰ ঘৰ জল আহে। আমাৰ প্ৰত্যেক ঘৰ মানুহলৈকে, মই আকৌ কৈছোঁ, জীৱন ধাৰণৰ মানদণ্ড উন্নতি কৰিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহৰহ প্ৰচেষ্টা কৰিলে। উত্তৰ পূৰ্বাঞ্চললৈকে প্ৰায় 70 বাৰ এতিয়ালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে। আগতে সেই কথা কেতিয়াও নাছিল। আনকি আমাৰ অসমক প্ৰতিনিধিত্ব কৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়া, সেই সময়ৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও ৰাতিপুৱা আহি আবেলিলৈ গুচি গৈছিল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অকল গুৱাহাটীতে নৈশ যাপন নকৰে, কাজিৰঙাত গৈ নৈশ যাপন কৰে। যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ কৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমৰ কাৰণে কিবা এটা কৰিবলৈ, এখোজ আগুৱাই গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই ক্ষেত্ৰত সহায় কৰে। আমি সকলোৱে জানো, আমাৰ মৈদাম, আমাৰ চৰাইদেউ মৈদামৰ কথাটো বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে পৰ্যবেক্ষিত হ'বলৈ ভাৰত চৰকাৰে কি কৰিব লাগে? ইউনেস্কোলৈকে ৰেকমেণ্ড কৰিব লাগে। এই ৰেকমেণ্ড কৰাৰ ক্ষেত্ৰত মই জানো যে এটা অনুষ্ঠান আছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ পৰা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ সমষ্টিৰ সেই অনুষ্ঠানটোক ৰেকমেণ্ড নকৰি তাক ৰেকমেণ্ড কৰিছিল আমাৰ চৰাইদেউ মৈদামত। তাৰমানে অসমক তেখেতে ভাল পোৱাৰ কাৰণে হয়তো এই কামটো কৰিছিল। অসমৰ স্বাভিমান, অসমীয়াৰ স্বাভিমান গামোচাখন সমগ্ৰ পৃথিৱীত প্ৰদৰ্শন কোনে কৰে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদৰ্শন কৰে। যোগাযোগৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আমাৰ অসমৰ সকলোকেইটা এয়াৰপৰ্টেই হওক বা নৰ্থ ইষ্টৰ এয়াৰপৰ্টেই হওক কাৰ্যক্ষম হ'ল। আৰু ৰেল, বহু কেইদিনমানৰ আগলৈকে মণিপুৰলৈকে ৰেল নাছিলে, কেইদিনমানৰ আগলৈকে অৰুণাচললৈকে ট্ৰেইন নাছিলে বা ত্ৰিপুৰালৈকে নাছিলে। এই সমগ্ৰ ব্যৱস্থাটো কোনে নতুন ৰূপ দিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ৰূপ দিলে। অসমৰ এতিয়া এটাও ৰাস্তা নাই যিটো নেশ্যনেল হাইৱে 4 লেন ঘোষণা হোৱা নাই। আনকি কেইদিনমানৰ ভিতৰতে আমাৰ জাগিৰোডৰ পৰা বুঢ়া গাঁৱলৈ বাচনাঘাট হৈ আৰু সিপাৰে দৰঙৰ পৰা ওদালগুৰি হৈ ভূটানলৈকে এই ৰাস্তাটো 4 লেন হ'বলৈকে গৈ আছে, এখন ব্ৰহ্মপুত্ৰৰ ওপৰত হ'বলগীয়া দলঙৰলৈকে। গতিকে এই ক্ষেত্ৰত যথেষ্ট কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৰি দিছে। আজি জলসম্পদ বিভাগৰ কথা যদি মই কওঁ, জলসম্পদ বিভাগক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ADB আৰু ৱৰ্ল্ড বেংকৰ পৰা প্ৰায় 6,000 কোটি টকা লোন লৈ দিছে, য'ত নেকি 80% কেন্দ্ৰীয় চৰকাৰে দিয়ে। মানে প্ৰায় 4800 কোটি টকা যোৱা 4 বছৰত কেন্দ্ৰীয় চৰকাৰে দিছে।